জয় মা কামাখ্যা, জয় মা বগলামুখী। বহুত মানুহে আচলতে অসমৰ মোক সুধি আছে জুবিনদাৰ কাৰণে পূজাখন মই কেতিয়া কৰিম। মই জনাবৰ কাৰণে বিচাৰোঁ সমগ্ৰ অসমক যে জুবিনদাৰ যোনে তেওঁৰ লগত এইবিলাক বেয়া কাম কৰিছে বা যোন দোষী বা যোন তেওঁৰ শত্ৰু আছিলে তেওঁলোকৰ বিৰুদ্ধে যোনখন মই পূজা কৰিম বুলি কৈছিলোঁ, অতি শীঘ্ৰে অক্টোবৰৰ 5 পৰা 10 ভিতৰত মই সেই পূজাভাগ ভগৱতীৰ ওচৰত সমৰ্পণ কৰিম। ভগৱতীৰ ওচৰত পূজাভাগ মই কৰিম। কিন্তু আজি মোৰ মনটো সঁচাকৈ বহুত বেয়া। আজি যদিও দুৰ্গা পূজাৰ সপ্তমী, আজি মনটো মোৰ বহুত বেয়া, কাৰণ জুবিন দাক আচলতে মানুহবিলাকে বহুত ইউজ কৰিলে। এইটো একদম সত্য কথা। শেষলৈকে যদি জুবিন দাক যদি ভাল পালেহেঁতেন, যদি তেওঁক সঁচাকৈ যদি মৰম কৰিলেহেঁতেন, এই যোনবিলাক বিজনেছমেন ক্লাছবিলাকে, যোনে মেনেজাৰ হওক, কোনোবা ডাঙৰ চেনেলৰ মালিক হওক বা যোনেই নহওক কিয় কাৰণে, হু এভাৰ ইট মে বি, তেওঁলোকে আচলতে জুবিন দাক অলপমান ৰেষ্ট দিলেহেঁতেন। বহুত শ্ব'ত তেওঁক মাতিলে, বহুত ডাঙৰ ডাঙৰ ফেষ্টিভেলত তেওঁক মাতিলে, য'ত নেকি তেওঁৰ গাৰ অৱস্থাও বেয়া আছিলে। কি ক'ম, এতিয়া ক'বলৈ কোনো ভাষা নাই। আৰু এইবিলাক মানুহে যিমান স্পষ্টীকৰণ নিদিয়ক কিয় কাৰণে, প্ৰেছ মিট দিয়ক, আহি পেলাই কিবা চিঠি লিখক, যিয়ে নকৰক কিয়, এইবিলাক আচলতে জুবিন দাৰ প্ৰকৃত শত্ৰু। আৰু এইবিলাক মানুহ যাতে ধ্বংস হয়, সেই মানুহ ধ্বংসৰ কামনাৰ্থে, সেই মানুহৰ নাশৰ আৰু পতনৰ কামনাৰ্থে যোনেই নহওক কিয় কাৰণে, মই নাম ধৰি কাকো নকওঁ, আপোনালোকে চাগে বুজি পাইছে মই কাৰ কাৰ কথা কৈছোঁ, তেওঁলোকৰ পতনৰ কামনাৰ্থে ভগৱতীৰ পূজাত বিনম্ৰ আপোনালোকক আহ্বান জনাইছোঁ যাতে আপোনালোকে আহে পূজা ভাগত। আহুতিত যাতে আপোনালোকে এটা এটা জলকীয়া দিয়ে, কাৰণ বগলা পূজা যেতিয়া মই কৰোঁ তাত জলকীয়া দিয়া হয়, শুকান জলকীয়া দিয়া হয়। সেই শত্ৰুৰ নামত জলকীয়া দিয়া হ'ব যাতে শত্ৰু ধ্বংস হয়। 5 অক্টোবৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত এই পূজাভাগ কৰিম বুলি সংকল্প বান্ধিছোঁ। আপোনালোকে যাতে আহে, মই ডিটেইলছখিনি আপোনালোকক অক্টোবৰৰ 2 তাৰিখৰ পিছত দি দিম। আপোনালোকে আহি পেলাই যাতে ইয়াত পাৰ্টিচিপেট কৰে। আৰু যোনবিলাক মানুহ তেওঁৰ শত্ৰু আছিল তেওঁলোক যাতে ধ্বংস হয়। জুবিন দাই ন্যায় পাবই লাগিব, পাবই লাগিব তেওঁ ন্যায়। জয় মা কামাখ্যা, জয় মা বগলামুখী।